আজি এটা কয় কালি এটা কয় সেইকাৰণে মানুহৰ সন্দেহ হৈছে যে তেওঁ মুখ্যমন্ত্ৰী থকালৈকে জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ যেনেদৰে নিৰপেক্ষভাৱে হ'ব লাগে তেনেদৰে নিৰপেক্ষভাৱে নহয় আৰু যিসকল দোষী সেইসকলে ন্যায় নাপায়। আমি ন্যায় এইটোকে বিচাৰিছোঁ যে যিসকলে এই হত্যাকাণ্ড তেওঁৱে কৈছিল হত্যাকাণ্ড আৰু এই হত্যাকাণ্ড কৰিছে হত্যাকাণ্ডৰ ষড়যন্ত্ৰৰ লগত লিপ্ত আছে এই সকলোকে ৰাইজে জানিব বিচাৰিছে কোন এই লোক কিহৰ কাৰণে আজি জুবিন গাৰ্গক এনেদৰে হত্যা কৰা হ'ল। জুবিন গাৰ্গে আজি কিছুদিনৰ পৰা এনেধৰণৰ কথা বতৰা কোৱা আৰম্ভ কৰিছিল নেকি যিবিলাক কথা বতৰাৰ কাৰণে আজি আমাৰ কোনোবাই ভয় খাইছে কি লুকুৱাব বিচাৰিছে ন সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি জুবিন গাৰ্গৰ য'ত সমাধি হৈছে সেইটো এটা তীৰ্থস্থানত পৰিণত হৈছে। বিভিন্ন ধৰ্মাৱলম্বী মানুহে তাত গৈ পেলাই নিজৰ আৱেগ অনুভূতি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি জুবিন গাৰ্গৰ সমাধিস্থলীত য'ত এতিয়া তেওঁৰ পত্নীয়ে জুবিন গাৰ্গ ক্ষেত্ৰ বুলি কৈছে তাত যোৱাত কিয় বাধা দিছে মানুহক। তাত গ'লে যিকোনো সময়ত মানুহে যাব পাৰে কোনোবাই গোটেই দিন কাম কৰি গধূলিৰ পৰা তাত অলপ শ্ৰদ্ধাঞ্জলি জনাব দিব পাৰে গতিকে তাত যে যাবলৈ বাধা দিছে তাৰ মানে ৰেষ্ট্ৰিং কৰিব বিচাৰিছে মানুহে যাতে তালৈ নাযায় তাত যাতে মানুহে গৈ ভিৰটো নকৰে লাহে লাহে ভিৰটো কমিলে তেওঁৰ ওপৰত যিটো সন্দেহৰ ভাৱ এটা আহিছে সেইটো নাইকিয়া হ'ব। সেইকাৰণে তেওঁ ছাঁটোকে ভাগটো দেখিছে মানুহৰ আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা বতৰাবিলাক অসংলগ্ন হৈ গৈছে। আজি এটা কথা কয় কালি এটা কথা কয় আৰু তেওঁ বিভিন্ন ধৰণৰ ইনকুৱাৰী দিছে এটা দিছে আকৌ আন এটা দিছে এটাৰ লগত আনটোৰ কনফ্লিক্ট হৈ যাব যাতে এইটো এটা ধৌলি কুঁৱলী পৰিৱেশ সৃষ্টি হয়। গতিকে ৰাইজে বিচাৰিছে যে এটা কোনটো ষড়যন্ত্ৰকাৰী কোনে কোনে এই ঘটনাটো কৰিলে সেইটো জানিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ এই কথা বতৰাবিলাকত আজি সকলোৰে এটা সংবাদ। মুখ্যমন্ত্ৰী আৰু কৈছে যে নিশাৰ ভিতৰতে জুবিন গাৰ্গৰ যিবোৰ অনুৰাগী নিশাৰ ভিতৰতে জন্মগ্ৰহণ কৰিছে 2026 চনত এই অনুৰাগীসকল নাপাইছিল এইটো কি সংকেত বুলি তেওঁ এতিয়া মানে তেওঁৱে বুজিব কোনে তেওঁ কৈছে পলিটিক্স এই কথা বতৰাৰ কাৰণেই জুবিন গাৰ্গে কৈ গৈছিল যে পলিটিক্স নকৰিবা এই যে কৈছে 2026 ক'ৰ পৰা আহিলে যদি নাহে তেতিয়াহ'লে বহুত দিনলৈকে চলিব যদি আহে ওলাই যায় যে ষড়যন্ত্ৰকাৰী কোন কোনে কোনে হত্যা কৰিলে কালিৰ পৰা নাইকিয়া হৈ যাব যদি নহয় 26 কিয় আৰুতো তেওঁ এইটো 26তে নাথাকিব তেওঁৰে বোলে এতিয়া যাওঁ অৱস্থা যে শুনিছোঁ আমাৰ পৰা নহয় বিজেপিকে সন্দেহ কৰিছে নহ'লে বিজেপি মানুহ ৰাস্তাত নামে নেকি কওকচোন। বিজেপি মানুহে চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰি ৰাজপথত নামিছে যে